ভিলুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা বাতৰি প্ৰকাশ হৈছিল। তাতে আমাৰ কিছু বাতৰি আমাৰ অকণমান ইফাল সিফাল হৈছে। আমাৰ চিকিৎসকগৰাকী আচলতে নিয়মীয়াকৈ আহে, কিন্তু দুৰ্ভাগ্য যে আমাৰ সিদিনা যিদিনা বাতৰিটো প্ৰকাশ হৈছে সেই বাতৰিটোত বাইদেউগৰাকী বিশেষভাৱে অফিচিয়েলি যাবলগীয়া হয়, সেইদিন নাছিল। আৰু আমি সন্মান মধৰ্মতে আমি জনাবলৈ বিচাৰিছোঁ যে আচলতে আমাৰ চিকিৎসকগৰাকী নিয়মীয়া হয়, আৰু সেই বাতৰিটোৰ কাৰণেই আমি আজি সংবাদ মাধ্যমত পুনৰ এই কথাষাৰ জনাবলগীয়া হৈছে। আৰু চৰকাৰলৈ এটা আহ্বান থাকিল যে আমাৰ চিকিৎসকগৰাকী হস্পিটেলখনত আচলতে সকলো ধৰণতে সহযোগ কৰি তেখেত ভালকৈ আছে, আৰু আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ তেখেতক আমাৰ ভিলুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ীভাৱে নিযুক্তি দিবৰ বাবেও আমি চৰকাৰলৈ আবেদন জনাইছোঁ। ভিলুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা বাতৰি প্ৰকাশ হৈছিল। তাতে আমাৰ কিছু বাতৰি আমাৰ অকণমান ইফাল সিফাল হৈছে। আমাৰ চিকিৎসকগৰাকী আচলতে নিয়মীয়াকৈ আহে, কিন্তু দুৰ্ভাগ্য যে আমাৰ সিদিনা যিদিনা বাতৰিটো প্ৰকাশ হৈছে সেই বাতৰিটোত বাইদেউগৰাকী বিশেষভাৱে অফিচিয়েলি যাবলগীয়া হয়, সেইদিন নাছিল। আৰু আমি সন্মান মধৰ্মতে আমি জনাবলৈ বিচাৰিছোঁ যে আচলতে আমাৰ চিকিৎসকগৰাকী নিয়মীয়া হয়, আৰু সেই বাতৰিটোৰ কাৰণেই আমি আজি সংবাদ মাধ্যমত পুনৰ এই কথাষাৰ জনাবলগীয়া হৈছে। আৰু চৰকাৰলৈ এটা আহ্বান থাকিল যে আমাৰ চিকিৎসকগৰাকী হস্পিটেলখনত আচলতে সকলো ধৰণতে সহযোগ কৰি তেখেত ভালকৈ আছে, আৰু আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ তেখেতক আমাৰ ভিলুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ীভাৱে নিযুক্তি দিবৰ বাবেও আমি চৰকাৰলৈ আবেদন জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600, আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।